গুড মৰ্ণিং এভৰিৱান। ষ্টাডি ইভেণ্ট আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আছাম জিকেৰ ওপৰত এটা MCQ ছিৰিজ, আৰু আজি আমি আলোচনা কৰিম আছামিজ কালচাৰৰ ওপৰত কেইটামান অতি ইম্পৰ্টেণ্ট MCQs। তো আহক আজি আমি আমাৰ এই ছেশ্যনটো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে, ইন হুইচ এৰিয়া কুষাণ গান ইজ পপুলাৰ? অসমৰ কোন ঠাইত কুষাণ গান জনপ্ৰিয়? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ বৰপেটা, বি গোৱালপাৰা, চি দৰং, ডি ধুবুৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোৱালপাৰা। নেক্সট কুৱেশ্যন, হাউ মেনি বৰগীতছ ৱেৰ কম্প'জড বাই মাধৱদেৱা? মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতৰ সংখ্যা কিমান? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 191, বি 180, চি 188, ডি 198। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 191। নেক্সট কুৱেশ্যন, টুচু পূজা ইজ অবজাৰ্ভড বাই হুইচ কমিউনিটি? কোনটো জনগোষ্ঠীয়ে টুচু পূজা উদযাপন কৰে? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ বড়ো, বি আদিবাসীছ, চি টি ট্ৰাইবছ, ডি কাৰ্বিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টি ট্ৰাইবছ। নেক্সট কুৱেশ্যন, হাস্যা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? কোনটো জনগোষ্ঠীৰ দ্বাৰা হাস্যা উৎসৱটো পালন কৰা হয়? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ কাৰ্বি, বি বড়োছ, চি টি ট্ৰাইবছ, ডি মিচিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বিসকলে হাস্যা উৎসৱটো পালন কৰে। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য লেণ্ড অফ দ্য সত্ৰছ ইন আছাম? অসমৰ কোনখন জিলাক সত্ৰভূমি হিচাপে জনা যায়? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ মাজুলী, বি বৰপেটা, চি গোৱালপাৰা, ডি যোৰহাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰপেটা ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, হুইচ সত্ৰ ৱাজ এষ্টাব্লিছড বাই কোচ কিং নৰনাৰায়ণ? কোচ কিং নৰনাৰায়ণে কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে এ আউনীআটী সত্ৰ, বি সুন্দৰীদিয়া সত্ৰ, চি মধুপুৰ সত্ৰ, ডি কমলাবাৰী সত্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মধুপুৰ সত্ৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট সত্ৰ এষ্টাব্লিছড বাই শংকৰদেৱা? শংকৰদেৱে অসমৰ ক'ত পোনপ্ৰথমবাৰৰ বাবে সত্ৰ স্থাপন কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ বৰদোৱা, বি বৰপেটা, চি নগাঁও, ডি সুন্দৰীদিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰদোৱা। নেক্সট কুৱেশ্যন, হুইচ সত্ৰ ইজ ফেমাছ ফৰ মাস্ক মেকিং ট্ৰেডিশ্যন? অসমৰ কোনখন সত্ৰ মুখা নিৰ্মাণৰ ক্ষেত্ৰত বিখ্যাত? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ চামাগুৰি, বি বৰদোৱা, চি বৰপেটা, ডি গড়মূৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চামাগুৰি সত্ৰ। নেক্সট কুৱেশ্যন, হুৱেৰ মধুপুৰ সত্ৰ ইজ চিটুৱেটেড? মধুপুৰ সত্ৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে এ ধুবুৰী, বি কোচবিহাৰ, চি বঙাইগাঁও, ডি নিউ জলপাইগুৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কোচবিহাৰ। নেক্সট কুৱেশ্যনটো হ'ল, বাই হুম দ্য পুৰুষ সংহতি সত্ৰছ ৱেৰ এষ্টাব্লিছড? আমি জানো যে সত্ৰসমূহ চাৰিটা ভাগত ভাগ কৰা হৈছে, আৰু তাৰে এটা ভাগ হ'ল পুৰুষ সংহতি। আৰু এই পুৰুষ সংহতি সত্ৰবোৰ কোনে স্থাপন কৰিছিল? আৰু ইয়াৰ অপশ্যন দিছে, আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ শংকৰদেৱ, বি মাধৱদেৱ, চি পুৰুষোত্তমদেৱ, নে ডি গুৰুদেৱ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুৰুষোত্তমদেৱ। নেক্সট কুৱেশ্যন হ'ল, হু ইন্ট্ৰডিউচড কো-এক্টিং ইন দ্য ষ্টেজেছ অফ আছাম? কোনে অসমৰ ষ্টেজসমূহত কো-এক্টিংটো ইন্ট্ৰডিউচ কৰাইছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি বিষ্ণুপ্ৰসাদ ৰাভা, চি ফণী শৰ্মা, ডি ব্ৰজ শৰ্মা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ব্ৰজ শৰ্মা। নেক্সট কুৱেশ্যনটো হ'ল,
হুইচ কমিউনিটি চেলিব্ৰেটছ বৈশাগু? অসমৰ কোনটো জনগোষ্ঠীয়ে বৈশাগু উৎসৱটো পালন কৰে? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে দ্য মিচিংছ, দ্য কাৰ্বিছ, দ্য ৰাভাছ, দ্য বড়োছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বড়োসকলে বৈশাগু উৎসৱটো পালন কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ গুমৰাগ? গুমৰাগ কি? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ কাইণ্ড অফ মিউজিক, বি এন ইনষ্ট্ৰুমেণ্ট, চি এ কাইণ্ড অফ ডান্স, নে ডি এ চুইট ডিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, এ কাইণ্ড অফ ডান্স। এইটো মিচিংসকলৰ এটা পৰম্পৰাগত নৃত্য। নেক্সট কুৱেশ্যনটো হ'ল, হু ফৰ্মড নটৰাজ থিয়েটাৰ, দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম? কোনে নটৰাজ থিয়েটাৰ গঠন কৰিছিল? নটৰাজ থিয়েটাৰখন হ'ল ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম। আৰু এইখন কোনে গঠন কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ অচ্যুত লহকৰ, বি ব্ৰজ শৰ্মা, চি ফণী শৰ্মা, ডি ৰতন লহকৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অচ্যুত লহকৰ। আৰু এইখিনিতে জানি থওঁ যে নটৰাজ থিয়েটাৰ কিমান চনত ফৰ্ম হৈছিলে? নটৰাজ থিয়েটাৰ গঠন হৈছিলে 1963 চনত। 1963 নটৰাজ থিয়েটাৰ ফৰ্ম হৈছিলে। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট ডেন্স ডাইৰেক্টৰ অফ মোবাইল থিয়েটাৰ? অসমৰ প্ৰথম ডান্স ডাইৰেক্টৰ কোন? মোবাইল থিয়েটাৰ মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম ডান্স ডাইৰেক্টৰ কোন? ইয়াৰ অপশ্যনসমূহ হৈছে এ বিষ্ণু ৰাভা, বি ৰুদ্ৰ বৰুৱা, চি ফণী শৰ্মা, ডি যতীন গোস্বামী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, যতীন গোস্বামী। নেক্সট কুৱেশ্যন, মহোহো ইজ চেলিব্ৰেটেড টু টাৰ্মিনেট। মহোহো কি মানে শেষ কৰিবলৈ, মানে কি টাৰ্মিনেট ঘটাবলৈ পালন কৰা হয় মহোহো উৎসৱটো? আৰু মহোহো এক প্ৰকাৰ ডান্স হয়, আৰু এইটোক আমি মহ খেদোৱা গীত বুলি জনা যায়। আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ৰেটছ, বি ডিজিজেছ, চি কোল্ড, ডি মস্কুইটোছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মস্কুইটোছ। নেক্সট কুৱেশ্যন হ'ল, বৰপেটা সত্ৰ ইজ ফেমাছ ফৰ। বৰপেটা সত্ৰ কিহৰ কাৰণে বিখ্যাত? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ হলি চেলিব্ৰেশ্যন, বি ফৰ ইটছ ডিচিপলছ, চি ফৰ কালচাৰেল এক্টিভিটিজ, নে ডি ফৰ ইটছ আৰ্কিটেক্সাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হলি চেলিব্ৰেশ্যন। নেক্সট কুৱেশ্যনটো হ'ল, দ্য ৰুফ অফ হুইচ টেম্পল ৱাজ মেড অফ কপাৰ? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে যে অপশ্যন এ কামাখ্যা, বি শুক্ৰেশ্বৰ, চি অশ্বক্লান্ত, নে ডি তামেশ্বৰী টেম্পল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, তামেশ্বৰী টেম্পল। হুইচ টেম্পল ৱাজ বিল্ড বাই বৰৰজা অম্বিকা? বৰৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ জয়দৌল, বি শিৱদৌল, চি গৰখীয়া দৌল, নে ডি ফাকুৱা দৌল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱদৌল। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ ইয়েৰ জ্যোতি চিত্ৰবন ৱাজ এষ্টাব্লিছড? জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ 1961, বি 1962, চি 1964, নে ডি 1963। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1961। তো আজি ইমানেই আছিল আছামিজ কালচাৰৰ ওপৰত MCQৰ কুৱেশ্যনৰ যোনটো ছিৰিজ ইয়াতে সমাপ্ত হৈছে। তো যদি আপোনালোকে আজি এই ভিডিঅ'টো ভাল পালে তো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া ছিৰিজবোৰ আপোনালোকৰ পোনপ্ৰথমে দেখা পায়। থেংক ইউ।